হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ আপোনালোকলৈ ৰেচিপি এটা নতুনকৈ। আজি কাৱৈ মাছ আৰু মানিমুনি বনাম বুলি ভাবিছোঁ। মানিমুনিখিনি মই আগত পেষ্ট কৰি ল'ম, চাফা কৰি ল'লোঁ। এইফালে আলু এটা বইল কৰি লৈছোঁ। মানিমুনিখিনি পেষ্ট কৰা হৈ গ'ল। এতিয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ ভালকৈ। এতিয়া পিঁয়াজ দি দিলোঁ তেলত, ভালকৈ ৰঙাকৈ অকণমান ভাজি লৈছোঁ। এতিয়া আলু 4 পিচ দি দিলোঁ। আমি মানুহ 4জনহে, সেইকাৰণে আলুখিনি বইল কৰা ফ্ৰাই কৰি লৈছোঁ অলপ ৰঙাকৈ। এতিয়া মই মানিমুনিখিনি ইয়াত দি দিম। তাত আদা নহৰু অকণমান দি দিয়া হৈছিলে তেলতে, আৰু একো দিয়া নাই বেলেগ মছলা। আৰু এয়া মই ভাজি আছোঁ, এতিয়া ফ্ৰাই কৰি আছোঁ। হৈ গ'ল। এতিয়া অলপ গৰম পানী দি দিলোঁ। গৰম পানী দিয়াৰ পাছত উতলিবলৈ দিম। এতিয়া লগে লগে মাছখিনি দি দিম। মাছখিনি দিয়াৰ পাছত উতল আহিবলৈ দিম। এয়া মই মাছখিনি দি দিলোঁ। এতিয়া মাছখিনি দিয়াৰ পাছত অলপ উতলিবলৈ দিম। তেতিয়া ভাল হ'ব। উতল আহিছে আৰু মই এতিয়া অকণমান জলকীয়া নহয়, জালুকৰ গুড়ি দি দিছোঁ। এতিয়া জলকীয়া নাই দিয়া, জালুকৰ গুড়ি অকণ দিলে মানিমুনি চেণ্টটো আঁতৰি যায়। এয়া দেখাত কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও খুব ভাল হ'ব। এয়া হৈ গ'ল মোৰ মানিমুনি আৰু কাৱৈ মাছ ৰেচিপি। কেনে লাগিলে জনাবচোন।